নমস্কাৰ বন্ধুসকল, অংকুৰ ফুডিৰ আন এটা ভ্লগলৈ আপোনালোক আটাইলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে আছে আৰু ময়ো বৰ্তমান ভালেই আছোঁ। আজি ভাবিছোঁ মই আমাৰ ঘৰত যোৱা অকণমান ৰাস্তাটো দেখুৱাম আৰু তাত অকণমান কিছু লেতেৰা হৈ আছে, অলপমান চাফা কৰিবলৈ যত্ন কৰিম। এইটো আমাৰ মূল পথ। এইফালে হ'ল আপোনাৰ শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰলৈকে যোৱা ৰাস্তা এইটো, আৰু এইফালেৰে আমাৰ ঘৰত যোৱা ৰাস্তা। সেইখন ঘৰৰ ওচৰত এখন দোকান আছে। মই ৰাস্তাটো আপোনালোকক অকণমান দেখুৱাই দি আছোঁ। ৰাস্তাটো কেনেকুৱা লেতেৰা হৈ আছে, সেই ৰাস্তাটো আজি চাফা কৰিবলৈ যত্ন কৰিম। এইফালে যিটো বহুত বাঁহ গছ আছে, সেই বাঁহ গছবোৰৰ পাতবোৰ পৰি আছে, সেইবোৰ আজি চাফা কৰিম। মানে এইখিনি আচলতে সময় পোৱা নাছিলোঁ, কিন্তু ৰাস্তাটো চাফা কৰা হোৱা নাছিলে। তে ভাবিছোঁ আজি ৰাস্তাটো চাফা কৰিম। আপোনালোকে চাব ৰাস্তাটো চাফা হোৱাৰ পিছত কেনেকুৱা লাগে। এয়া আপোনালোকক আৰু এটা কথা জনাওঁ, এই বাঁহচুপ দেখিছেনে? এই বাঁহচুপ কটা বাঁহ সৌ সিদিনালৈকে জীয়াই আহিছিলে, কিন্তু কি হ'ল, বাঁহচুপ ফুলিলে, ফুলাৰ পিছত চাওঁ বাঁহচুপ মৰি থাকিলে। এনেকুৱা হয় জানো, বাঁহ গছ ফুলিলে যে মৰি যায়? আপোনালোকে জনাবচোন। জাবৰবোৰ গোটাই লোৱাৰ পিছত এতিয়া দাহন পৰ্ব চলি আছে। এনেকৈ অলপ অলপকৈ জ্বলাই দিম। এই চাওক, মই ৰাস্তাটো চাফা কৰা দেখা পাই মোৰ দাদাজনে ৰ'বই নোৱাৰিলে। আমাৰ ঘৰৰ ওচৰৰে দাদা হয়, যিকোনো কামত মানে আমাৰ লগত লাগি থাকে। মানুহজন বহুত হেল্পফুল হয়। এই চাওক, গান শুনি আছে আৰু লগতে চাফা কৰি আছে। থেংক ইউ দাদা। এইফালে চোৱা একবাৰ। থেংক ইউ, থেংক ইউ। মজাও এয়া দাদাজনে যে মোৰ লগত লাগি দিছিলে, দাদাজনে ক'লে বোলা কাম কৰি আছো, একাপ চাহ খাওঁ। তে দাদাজনে মাতিলে, চাহ খাব আহিলোঁ। এয়া দাদাজনৰ এয়া ঘৰটো অকণমান দেখুৱাই দিলোঁ। চাওক, ডিচিপ্লিন আছে দেই, দেখিছেনে? এতিয়া বৌয়ে চাহ বনাই আছে, চাহটো খাওঁ। এই চাওক, কৈছিলোঁ যে বৌয়ে চাহ বনাই আছে। এয়া চাওক, চাহ আনি দিলে। ধন্যবাদ বৌ। এয়া ফাইনেলি ৰাস্তা চাফা কৰা কামটো মই সম্পূৰ্ণ কৰিলোঁ। এয়া আপোনাৰ কোদাল আৰু বাঢ়নি পাত থৈ দিলোঁ। মই অকণমান দেখুৱাই দিওঁ এতিয়া কেনেকুৱা লাগিছে ৰাস্তাটো। আপোনালোকে কমেণ্ট কৰিবচোন যদি সুবিধা হয়। সেইটো চাওক, সেইটো আগতে কেনেকুৱা লাগি আছিলে আৰু এতিয়া কেনেকুৱা লাগিছে।